গুৱাহাটীত ইষ্টাৰ্ণ স্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ। ভাৰতৰ উপৰি 4খন দেশৰ অংশগ্ৰহণ নিশ্চিত। সাজু আয়োজক অসম স্কোৱাছ ৰেকেট সন্থা। অহা 8 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব ইষ্টাৰ্ণ স্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ 2025। অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত গুৱাহাটীস্থিত আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কৰ্টত অনুষ্ঠিত হ'ব এই 5-ষ্টাৰ স্কোৱাছ টুৰ্ণামেণ্ট। ভাৰতৰ উপৰি বিভিন্ন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া টুৰ্ণামেণ্টত সমাৱেশ ঘটিব প্ৰায় 400 গৰাকী স্কোৱাছ খেলুৱৈৰ। এতিয়ালৈকে ভাৰতৰ উপৰি 4খন দেশৰ খেলুৱৈৰ অংশগ্ৰহণ নিশ্চিত হৈছে। এই প্ৰতিযোগিতাৰ বাবে গুৱাহাটীলৈ আহিব আমেৰিকা, মালয়েছিয়া, ছিংগাপুৰ আৰু শ্ৰীলংকা। এতিয়াও বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি পোৱাৰ আছে সম্ভাৱনা। অসমৰ পৰা এতিয়ালৈকে 35 গৰাকী খেলুৱৈ কৰিছে পঞ্জীয়ন। ইয়াৰ ভিতৰত আছে 11 অনূৰ্ধ্ব শাখাৰ টপ ৰেংকিং অসমৰ খেলুৱৈ আয়ান কৌশিক। ইফালে 11 অনূৰ্ধ্ব, 13 অনূৰ্ধ্ব, 15 অনূৰ্ধ্ব, 17 অনূৰ্ধ্ব, 19 অনূৰ্ধ্ব, মেন, ওমেন আৰু মাষ্টাৰ্ছ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব। মঙলবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত সংবাদ মেলত এই ঘোষণা কৰে ইষ্টাৰ্ণ স্লেম আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপৰ আয়োজক সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাকতিয়ে। আপোনালোকক অতি গৌৰৱেৰে জনাব খুজিছোঁ যে অহা 8ৰ পৰা 11 তাৰিখলৈকে ইষ্টাৰ্ণ গ্ৰেণ্ড শ্লাম ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপখন অসম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনে আয়োজন কৰিব খুজিছে। এই খেলখন এখন 5-ষ্টাৰ কেটেগৰীৰ খেল। এইখন পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হ'ব আৰু এণ্টায়াৰ নৰ্থ ইষ্টত এখন প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব। এই খেলখনত ভাৰতবৰ্ষৰ বাদেও বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব, যিটোৱে খেলখনৰ গুৰুত্ব নিশ্চয়কৈ বহু পৰিমাণে বৃদ্ধি কৰিছে। খেলখনত প্ৰায় 400 ভাৰতৰে নহয় বাহিৰৰো 400 প্লেয়াৰে অংশগ্ৰহণ কৰিব। 400 প্লেয়াৰে স্কোৱাছ খেলত অংশগ্ৰহণ কৰাটো এটা আমাৰ নিচিনা ষ্টেটৰ কাৰণে বহুত ডাঙৰ বিষয়, কিয়নো আজি কিছুদিন আগলৈকে অসমত স্কোৱাছৰ কোনো প্ৰাদুৰ্ভাৱ নাছিল আৰু শেহতীয়াকৈ অসম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত অসমত বহুতো উদীয়মান স্কোৱাছ প্লেয়াৰৰ আৱিৰ্ভাৱ ঘটিছে। তাৰ ভিতৰত কেইবাজনো ভাৰতবৰ্ষৰ ভিতৰতে টপ ৰেংকিং প্লেয়াৰ অসমত সৃষ্টি হৈছে। আমি ভাবোঁ এনেধৰণৰ খেল সঘনাই যদি অসমত হৈ থাকে, অসমৰ যিখিনি উদীয়মান প্লেয়াৰ তেওঁলোকে ভাৰতবৰ্ষৰে নহয় বিশ্বতে এটা তেওঁলোকৰ নাম ৰাখিবলৈ সক্ষম হ'ব। আমাৰ আয়ান কৌশিক ইতিমধ্যে এজন আণ্ডাৰ-11 ভাৰতবৰ্ষৰে তাৰকা প্লেয়াৰ। আশা ৰাখিছোঁ খেলখন খুব সফলতাৰে অনুষ্ঠিত হ'ব আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আমি অন্তঃকৰণেৰে কামনা কৰিছোঁ। এতিয়ালৈকে আমাক প্ৰায় 4খন কাণ্ট্ৰিৰ প্লেয়াৰে অংশগ্ৰহণটো নিশ্চিত কৰিছে: USA, মালয়েছিয়া, ছিংগাপুৰ আৰু শ্ৰীলংকা। আমি আশা ৰাখিছোঁ আৰু কেইবাখনো কাণ্ট্ৰিয়ে অহা 7 তাৰিখৰ ৰাতিপুৱালৈকে তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব। উল্লেখ্য যে সংবাদ মেলত উদযাপন সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাকতিৰ উপৰি উপস্থিত থাকিল অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ, উপ-সভাপতি অনুপ চৌধুৰী, ৰাজীৱ কুমাৰ বৰা, অজয় কুমাৰ চাৰফ, প্ৰভা দাস্তিদাৰ, সম্পাদক ৰাকেশ তিৱাৰী, সহকাৰী সম্পাদক ৰাকেশ মিশ্ৰ, যুটীয়া সম্পাদক জ্যোতিৰ্ময় দে, কোষাধ্যক্ষ ৰাজীৱ গুপ্তা, টেকনিকেল ডাইৰেক্টৰ গৌৰৱ সিং আৰু কাৰ্যবাহী সদস্য প্ৰসঞ্জিত সিনহা। ইফালে এই অনুষ্ঠানতে টুৰ্ণামেণ্টৰ টি-চাৰ্ট মুকলি কৰে অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ আৰু প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাকতিয়ে। ক্ৰীড়া অনুৰাগীৰ আশা, অসমত সাফল্যমণ্ডিত হওক ইষ্টাৰ্ণ স্লেম ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2025। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰহৰী লাইভ এনি।